নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ আজান বন্ধ কৰিব বিচৰাসকল মূৰ্খ হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰাম সেনা অসমৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত ৰূপায়ণ কৰা হৈছে আজান বন্ধ কৰাসকলৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয় সংগঠনে হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ হজৰত মহম্মদক লৈ যি বিতৰ্ক হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য চিতু বৰুৱাৰ হজৰত মহম্মদ প্ৰতিজন খিলঞ্জীয়াৰ হৃদয়ত আছিল আৰু সদায় থাকিব বুলি মন্তব্য চিতু বৰুৱাৰ হজৰত মহম্মদক লৈ অশ্লীল মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰে এনে ঘটনাই অসমীয়াৰ হাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বুলি মন্তব্য চিতু বৰুৱাৰ মন্দিৰৰ দবা মছজিদৰ আজানে ভগৱানক মনত পেলাবলৈ সোঁৱৰাই দিয়ে আজান বন্ধৰ দাবী কৰা সকল মূৰ্খৰ বাহিৰে আন একো নহয় বুলি বিস্ফোৰক মন্তব্য চিতু বৰুৱাৰ আমি আজান ভাল পাওঁ কোনো কাৰণতে আজান বন্ধ হোৱাটো আমি কেতিয়াও নিবিচাৰো হজৰত মহম্মদক লৈ হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া জাতীয় সংগ্ৰাম সেনাৰ অসমৰ সদস্য চিতু বৰুৱাৰ আজি আজান বন্ধ কৰাসকলৰ বিৰুদ্ধে জাতীয় সংগ্ৰাম সেনাৰ ফালৰ পৰা এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ 21 অবৈধ বাংলাদেশী নাগৰিকক পুছবেক কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অসম আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত বৃহৎ সফলতা দেখিবলৈ পোৱা গৈছে পুনৰ 21 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতৰণ কৰা হৈছে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এইদৰে পোষ্টত লিখে সীমান্ত সুৰক্ষা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব অসম আৰক্ষী আৰু বিএছএফৰ এক শক্তিশালী আৰু তীব্ৰ অভিযান চলোৱাৰ পিছত যোৱা নিশা 21 জন অনুপ্ৰৱেশকাৰীক তৎক্ষণাত চিনাক্ত কৰি আমাৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়তেই চিনাক্ত কৰি উভতাই পঠোৱা হৈছে বাংলাদেশত অনুপ্ৰৱেশ বেআইনী কাৰ্যকলাপ আৰু ৰাষ্ট্ৰ বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ কঠোৰ স্থিতি অব্যাহত থাকিব বুলি সামাজিক মাধ্যমত পোষ্টত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আনফালে ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি এতিয়াও বিৰাজ কৰিছে বাংলাদেশে কোনো প্ৰকাৰে গ্ৰহণ নকৰে অবৈধ বাংলাদেশে ঘূৰাই নলয় বাংলাদেশীক ভাৰত বাংলাদেশ সীমান্তত পুনৰ হঠাৎ উত্তপ্ত পৰিস্থিতি বাংলাদেশে কোনো কাৰণতেই ঘূৰাই নলয় ভাৰতত থকা অবৈধ বাংলাদেশীক ভাৰত বাংলাদেশ সীমান্তত আজিৰ দিনটোতো অব্যাহত আছে উত্তেজনা নিজৰ দেশৰ নাগৰিকক চমজি লোৱাত আপত্তি এতিয়া বাংলাদেশৰ হাতত পানী কেঁচুৱালৈ সীমান্তত বাংলাদেশীৰ কান্দোন দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ গুৱাহাটীৰ পদপথৰ দোকানত চলিব জৰীপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গুৱাহাটী মহানগৰীৰ পদপথত কোন লোকে দোকান দিয়ে তাক লৈ চলিব জৰীপ গুৱাহাটীৰ ফুটপাথত সৰু সৰু দোকান কোনে দিয়ে গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত ফুটপাথত দোকান দিয়া মানুহবোৰ কোন গুৱাহাটীৰ দোকানে পোখাৰে চলিব প্ৰশাসনৰ জৰীপ কাৰ্য তালি টোপোলালৈ আলু পিয়াজ বিক্ৰী কৰিবলৈ অহা মানুহবোৰ আচলতে কোন ক'ৰ পৰা আহি কোনে গুৱাহাটীত দোকান দিছে প্ৰশ্ন উত্থাপন মুখ্যমন্ত্ৰীৰ সকলো তথ্য উদ্ঘাটন কৰিব এইবাৰ প্ৰশাসনে দোকানীৰ সবিশেষ তথ্য সংগ্ৰহৰ পিছত কৰা হ'ব ৰাজহুৱা GMCHৰ সন্মুখত এখন দোকান দি 10,000 টকা উপাৰ্জন কৰে এইবোৰ ঠাইত অসমীয়া মানুহে দোকান দিব লাগিব অসমীয়া ল'ৰা ছোৱালীয়ে দোকান দিবলৈ আগবাঢ়ি আহিব লাগিব অসমীয়া ল'ৰা ছোৱালীৰ বাবে গুৱাহাটীত কৰা হ'ব বিশেষ ব্যৱস্থা 16 আগষ্টৰ পৰা 3 মাহৰ বাবে গুৱাহাটীত চলিব এই জৰীপ কাৰ্য গুৱাহাটীৰ ফুটপাথত দোকানীৰ বিৰুদ্ধে এইবাৰ জৰীপ কাৰ্য চলোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অন্য এটা খবৰ দেশৰ আত্মা যেতিয়া সংকটত পৰে যেতিয়া প্ৰতিষ্ঠানৰ দখল হয় যেতিয়া ৰাইজৰ কণ্ঠ দমন কৰা হয় তেতিয়া কেৱল ঐক্যৰ সৈতে প্ৰতিৰোধহে কাম কৰে মই আকৌ কৈছো 2024 চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলো আৰু 2029 চনৰ নিৰ্বাচনত আমি ইতিমধ্যেই জয়ী হৈছো আমি ঐক্যবদ্ধ হৈ থাকিম প্ৰতিজন ব্যক্তিক সংগঠিত কৰিম আৰু প্ৰতিৰোধৰ শক্তিৰে বিজেপিয়ে ভাৰতৰ প্ৰতিষ্ঠানসমূহ দখল কৰাটো পৰাস্ত কৰিম এইদৰে 2029 চনৰ লোকসভা নিৰ্বাচনৰ লৈ মন্তব্য কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে 2029 চনত
কংগ্ৰেছে চৰকাৰ গঠন কৰিব বিৰোধী দলসমূহক লৈ এইদৰে ঘোষণা কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। লগতে ৰাহুল গান্ধীৰ মন্তব্য, আমেৰিকাৰ আক্ৰমণত 3জন ভাৰতীয় নাবিক নিহত হোৱাৰ পিছতো আমেৰিকাই কোনো দুখ প্ৰকাশ কৰা নাই বা ক্ষমা খোজা নাই। ইয়াৰ বিপৰীতে এতিয়াও নিৰ্দেশৰ সুৰত কথা কৈ আছে আমেৰিকা যুক্তৰাষ্ট্ৰই। কিন্তু ভাৰতৰ কম্প্ৰমাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ক লৈ নীৰৱতা অৱলম্বন কৰিছে। আমেৰিকা সেনাৰ আক্ৰমণত 3গৰাকীকৈ ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এষাৰো বাক্য নকলে, যাৰ বাবে পুনৰবাৰ মোদীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাহুল গান্ধী। সমান্তৰালকৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও সৰব হৈ পৰিছে। আমেৰিকাই আক্ৰমণ কৰি 3গৰাকী ভাৰতীয় নাবিকক হত্যা কৰিলে ইয়াৰ পাছত আমেৰিকাই ক্ষমা খোজাৰ পৰিৱৰ্তে তেওঁলোকৰ মুখত ধমক আৰু আদেশৰ সুৰ ফুটি উঠিছে। ভাৰত এখন স্বতন্ত্ৰ দেশ হোৱা সত্ত্বেও আমেৰিকাৰ এই আচৰণৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোচ কৰিলে। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আন এটা ব্ৰেকিং নিউজ, কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে। নিট প্ৰশ্নকাকত ফাদিলৰ ৰাজনীতি নচলিব, ঘৃণাৰ ৰাজনীতি নচলিব। হায়দৰাবাদত আজি কক্ৰোচ জনতা পাৰ্টিৰ লাখ লাখ লোকে সাব্যস্ত কৰে প্ৰতিবাদত শুনিবলৈ পোৱা গ'ল এইসমূহ শ্লোগান, প্ৰশ্নকাকত ফাদিলৰ ৰাজনীতি নচলিব, ঘৃণাৰ ৰাজনীতি ভাৰতত নচলিব। হায়দৰাবাদত আজি কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, নিৰাপদ দেশৰ তালিকাত ভাৰতৰ স্থান 115ৰ পৰা 127লৈ অৱনমিত হ'ল। গ্লোবেল পিচ ইণ্ডেক্সৰ সমীক্ষা অনুসৰি বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ আইচলেণ্ড। নিৰাপদ দেশৰ দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হৈছে নিউজিলেণ্ড। বিশ্বৰ সৰ্বাধিক নিৰাপদ 10খন ৰাষ্ট্ৰৰ ভিতৰত এছিয়াৰ জাপান আৰু ফিনলেণ্ড অন্তৰ্ভুক্ত হৈছে। ভাৰতৰ স্থান অৱনমিত হোৱাৰ ফলত বিদেশী বিনিয়োগ আৰু বিদেশী পৰ্যটকৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰাপদ দেশৰ তালিকাত ভাৰতৰ স্থান 115ৰ পৰা 100 দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, 1 জুলাই তাৰিখৰ পৰা ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাব বাছৰ ভাড়া। পুনৰ এটা বেয়া খবৰ আহি পৰিছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতেই ৰাজ্যত বৃদ্ধি হ'ব বাছ ভাড়া। 1 জুলাই তাৰিখৰ পৰা ৰাজ্যত বাঢ়িব বাছৰ ভাড়া। 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যত। বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সংস্থাৰ। বাছ ভাড়া সন্দৰ্ভত চৰকাৰক আবেদন সংস্থাটোৰ। চৰকাৰে মঞ্জুৰি দিলে কাৰ্যকৰী হ'ব 70% ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ। ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতেই ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত বেয়া খবৰ আহি পৰিছে। অহা 1 জুলাই তাৰিখ আৰু 1 জুলাই তাৰিখৰ পৰা অসমত বাছৰ ভাড়া 70% পৰ্যন্ত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। প্ৰতিটো পৰিয়ালক পৰীক্ষা কৰিহে অৰুণোদয় আঁচনি দিব এইবাৰ ৰাজ্য চৰকাৰে। 1 আগষ্ট তাৰিখৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। যিসকলে 9,000 টকা পাইছিল তেওঁলোকৰ একাউণ্টত সোমাব টকা। কিন্তু আঁচনিৰ ধন দিবলৈ চৰকাৰে লৈছে এইবাৰ বিশেষ পদক্ষেপ। অৰুণোদয়ৰ হিতাধিকাৰীক পৰীক্ষা কৰিহে ধন দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মৃত্যু হ'লে কাৰোবাৰ চৰকাৰী চাকৰি হ'লে নাপাব অৰুণোদয় আঁচনিৰ টকা। মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মৃত্যু হ'লে কাৰোবাৰ চৰকাৰী চাকৰি হ'লে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব। তাৰ বাদে পূৰ্বে 9,000 সোমোৱা একাউণ্টতেই সোমাব অৰুণোদয় আঁচনিৰ টকা। প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু আগতে যদি আপুনি 9,000 টকা পাইছিল অৰুণোদয় আঁচনিৰ, তেন্তে আপুনি 1 আগষ্ট তাৰিখে পুনৰবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ এই ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, যুদ্ধৰ প্ৰভাৱ আকৌ বৃদ্ধি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য। পুনৰবাৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ দাম। পুনৰবাৰ আহি পৰিছে এটা উদ্বেগজনক খবৰ, বৃদ্ধি হ'ব পাৰে ইন্ধনৰ মূল্য, পেট্ৰল ডিজেলৰো দাম বাঢ়িব পাৰে। সাৱধান সমগ্ৰ বিশ্ববাসীলৈ এইবাৰ সতৰ্কবাণী। খাৰুৱা তেলক লৈ আহিব পাৰে এটা অতিকৈ বেয়া খবৰ। পেট্ৰল ডিজেলৰ হ'ব পাৰে আকাশলংঘী মূল্য বৃদ্ধি। নাটনি হ'ব পাৰে তেল আৰু গেছৰ।
ইৰাণ আমেৰিকাৰ যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিব তৈলখণ্ডত। আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হৰমুজ জলদ্বীপ সিল কৰি দিছে ইৰাণে। হৰমুজ জলদ্বীপেৰে যাব নোৱাৰিব কোনো ধৰণৰ জাহাজ। হৰমুজত জাহাজ দেখিলেই ইৰাণে আক্ৰমণ কৰিব বুলি ঘোষণা কৰিছে। ভয়াৱহ আৰ্থিক সংকটে দেখা দিব পাৰে সমগ্ৰ বিশ্বত। অন্য এটা খবৰ, বেদখলকাৰীৰ নিস্তাৰ নাই। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে এতিয়া সাজু হৈ পৰিছে প্ৰশাসন। অতি শীঘ্ৰেই চলিব উচ্ছেদ। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই জিলাই জিলাই হস্তম প্ৰশাসন। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। দীৰ্ঘদিনে লুটুমাৰী সংৰক্ষিত বনাঞ্চল দখল কৰি ৰাখিছিল একাংশই। পূৰ্বেও 1200 পৰিয়ালক উচ্ছেদ কৰা হৈছিল সংৰক্ষিত বনাঞ্চলখনৰ পৰা। পুনৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই উচ্ছেদৰ বাবে এতিয়া সাজু হৈ পৰিছে চৰকাৰ। ভূমি এৰাৰ বাবে 30 দিনৰ সময় বান্ধি দিলে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই জিলাই জিলাই হস্তম প্ৰশাসন। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত এইবাৰ চলিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই বৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যেই উচ্ছেদৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীৰ জালত কেইবাজনো ছাত্ৰ নেতা, আটাইৰে বিৰুদ্ধে উঠিছে বিস্ফোৰক অভিযোগ। এইবাৰ আৰক্ষীৰ জালত পৰিছে জাতীয় দল সংগঠনৰ নেতা। ধন দাবীৰ অভিযোগত আৰক্ষীৰ জালত কেইবাজনো ছাত্ৰ নেতা পৰিছে। দুলীয়াজানত ধন দাবীৰে জড়িত যুৱ ছাত্ৰক জেৰা কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় থানাত বীৰ লাচিত খানৰ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য সচিব প্ৰদীপ বৰুৱা। জেৰাৰ সন্মুখীন দুলীয়াজান আঞ্চলিকৰ সভাপতি ৰিণ্টু দত্ত। আটাচুৰ বসন্তপন্থী গোটৰ দুলীয়াজান আঞ্চলিকৰ সভাপতি কংকন ৰাজখোৱাৰকো জেৰা। মানস প্ৰতিম গোসাঁই, বিনোদ কুমাৰ সোণোৱালৰ নামৰ আন 2 ছাত্ৰ নেতা আৰক্ষীৰ জালত। অইলৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যেই গ্ৰেপ্তাৰ আন 2জন নেতা। টাই আহোম যুৱ পৰিষদ অসমৰ দুলীয়াজান আঞ্চলিকৰ 2 নেতাক গ্ৰেপ্তাৰ। বৰ্তমানে ৰঙাঘৰত 2 ধৃত নেতা ৰঞ্জিত বৰা, প্ৰসাদ গগৈ পলাতক হৈ আছে। ঘটনাৰে জড়িত আন কেইবাজনো ছাত্ৰ নেতা। পলাতক দুলীয়াজান আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি দিব্যজ্যোতি বৰুৱা। ছাত্ৰ নেতাৰ লগতে সাংবাদিককো ঘটনাৰ লগত জড়িতৰ অভিযোগ। ধন দাবীৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে এইবাৰ কেইবাজনো জাতীয় দল সংগঠনৰ ছাত্ৰ নেতা।